Hello everyone, welcome to our channel. অসম চৰকাৰৰ অধীনত এটা নতুন ভেকেন্সি আহিছে পদবিলাক হৈছে কম্পিউটাৰ অপাৰেটৰ টোটাল নাম্বাৰ অফ পোষ্ট 17 টা আছে আৰু কোৱালিফিকেশনটো এইচএস পাস হ'ব লাগিব লগতে অন্যান্য ডিটেইলছখিনি আপোনালোকক গোটেইখিনি দেখুৱাম অনলাইন এপ্লাই কৰিব লাগিব 14 মাৰ্চৰ পৰা ভিডিওটো ভাল লাগে লাইক কৰিবা আৰু এনেকুৱা বিভিন্ন জব ৰিলেটেড ইনফৰমেশন লগতে পুৰণি প্ৰশ্নকাকতবিলাক এনসাৰৰ সৈতে লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল বটনটো দবাই ৰাখিবলৈ নাপাহৰিব ইয়াতে প্ৰথমতে পদসমূহ দেখুৱাই লৈছো category wise দিয়া হৈছে ইয়াতে total number of post হৈছে 17 name of the post computer operator in the office of the Assam Public Service Commission APSC open category 8টা আছে ইয়াৰে পৰা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 2টা OBC কাৰণে 5টা আছে ওমেনৰ কাৰণে এটা নেক্সট SC কাৰণে এটা আছে STP কাৰণে 2টা আছে ST হিলৰ কাৰণে এটা তেনেকুৱাকৈ total 17 post আৰু এটা PWBD কাৰণে এটা আছে pay scale to dia ase 14 to 60500 grade pay thakibo 6200 educational qualification higher secondary ba class 12 pass hobo lagibo logote computer knowledge thakibo lagibo jeneko word processor spreadsheet presentation graphics content of database internet ba email সম্পর্কে computer knowledge thakibo lagibo logote 6 month or diploma thakibo lagibo computer diploma age limit to is 18 to 40 years STSC OBC 5 years 3 years তেনেকুৱাকৈ age relaxation থাকিব অনলাইন এপ্লাই কৰিব লাগিব 14 মাৰ্চৰ পৰা এপ্লাই কৰিব পাৰিব লাষ্ট ডেট টো হৈছে 13 এপ্ৰিললৈকে আৰু ফি পেমেন্ট লাষ্ট ডেট টো হৈছে 18 এপ্ৰিললৈকে ইয়াতে এপ্লিকেশন ফি বিলাক দিয়া আছে ক্যাটাগৰি ওয়াইজ জেনাৰেলৰ কাৰণে 47 সকলো ক্যাটাগৰিৰ কাৰণে 47.20 rupees Next eligibility criteria small family norms form খন fill up কৰি আপলোড কৰিব লাগিব আৰু কম্পিউটাৰ অপাৰেটৰৰ কাৰণে পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট থাকিব লাগিব অসমৰ পৰা আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব যি সকলে ৰি-ৰেজিষ্ট্ৰেচন কৰা নাই তো তেওঁলোকে ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব অনলাইন এপ্লাই কৰাৰ আগতে এইখিনি আছিল আৰু যদি অনলাইন এপ্লাই কৰাত কিবা সুবিধা পায় তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিব syllabus to dia ase yate general english 40 marks thakibo computer theory 40 marks general awareness 20 marks tenekwa total 100 marks or phase 1 ot test to hobo aru phase 2 4 candidates matibo 42 poster against or total qualified candidates hobo 17 into 4 second phase or karone ate ologor computer proficiency test ba practical test eta lobo এটা এপ্লাই কৰাৰ কাৰণে অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক মই ডেসক্ৰিপচন দি দিম তাত গৈ পেলাই OTR ওয়ান টাইম ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব আৰু ইয়াৰ পিছত এপ্লাইটো কৰিব পাৰিব যদি অনলাইন এপ্লাই কৰাত অসুবিধা পায় এটা WhatsApp নম্বৰ প্ৰভাইড কৰিম তাত গৈ পেলাই যোগাযোগ কৰিব পাৰে ধন্যবাদ